লাখ লাখ শুক্রিয়া যে মহান আল্লাহ তাবারক তাআলা হুকুম অনুযায়ী আমি কোনো ধৰণৰ কাম কৰিব নোৱাৰোঁ। যেহেতুকে আমি বিভিন্ন মানৱৰ সন্তান, আমি এখন অনুষ্ঠানত সকলে মিলিজুলি পঢ়ি আছোঁ আৰু তাত আমাৰ যিটো মিলাপ্ৰীতি, আমাৰ যিটো আখলাক, আমাৰ যিটো মামলাত, আমাৰ যিটো বাচাৰত আল্লাহ তাবাৰক তাআলা যাতে আল্লাহৰ ওচৰত কবুল কৰে। মহতরম দোস্ত বুজুর্গ, আল্লাহ তাবারক তাআলা যে নবী নবনালে আল্লাহ পাকে আসমান আর জমিন নবনালে হেঁটে, যে নবী নবনালে আল্লাহ তাবারক তাআলা 18,000 মখলুকাত নবনালে হেঁটে। তো মহতরম দোস্ত বুজুর্গ, আমি এনেকুৱা মুছলমান, এনেকুৱা ইমানৱালা, তো দোস্ত বুজুর্গ মই আপুনি কিন্তু নামহে মুছলমান। যেনেকুৱা আলু, মই আপুনি আলু গোটেই মুছলমান হয়। যেনেকুৱা এটা আলু য'ত চব্জি দিলেও খাতে, মাংস দিলেও খাতে, মাছৰ দিলেও খাতে, আমি আলু গোটেই মুছলমান। তো মহতৰম দোস্ত বুজুৰ্গ, আল্লাহ তাবাৰক তাআলাই যে উদ্দেশ্য লৈ মোক আৰু আপোনালোকক এই দুনিয়াৰ বুকুত পঠাইছে, সেই মহান উদ্দেশ্য আল্লাহৰ ওচৰত লৈ গ'লেহে মই আৰু আপোনালোকে আমি কামিয়াবী হওঁ। আৰু যদি মই আপুনি উদ্দেশ্য লৈ যাব নোৱাৰোঁ, তো আল্লাহ তাবাৰক তাআলা মই আপোনাক কাৰণে কি ৰাখিছে? জাহান্নাম দজক ৰাখিছে। তো মহতৰম দোস্ত নাউজুবিল্লাহ, আমি জাহান্নামলৈ নাযাওঁ, আমি দজখলৈ নাযাওঁ। দয়াৰ নবীৰ সুন্নতৰ ওপৰত পাবন্দী কৰিম, সাহাবাসকলৰ আখলাকৰ ওপৰত পাবন্দী কৰিম, সাহাবাসকলক অনুসৰণ কৰিম। আল্লাহ তাবাৰক তাআলা আমাক তাৰ পৰা জান্নাত দিব। মুমিনসকলৰ কাৰণে কি কৈছে? পৰীক্ষানা বুলি কৈছে, জেলখানা বুলি কৈছে মুমিনৰ কাৰণে। আৰু বেদিন কাফিৰৰ কাৰণে জান্নাত বুলি কৈছে। যাহা মন তাহা কৰিব পাৰে, তেওঁলোকে পাৰে নে নোৱাৰে? নিশ্চয় পাৰে। তো দোস্ত বুজুর্গ, আল্লাহ তাবারক তাআলা কোরআন শরীফের ঘোষণা করেছে, ওয়া খালাকতু মিনাল জিন্নি ওয়াল ইনসি ইল্লা লিয়াবুদুন। আল্লাহ তাবারক তাআলা কইছে জিন আর ইনসান একমাত্র ইল্লা লিয়াবুদুন, কইছে ইবাদতের কারণে সৃষ্টি করা হয়েছে। তো মহতরম দোস্ত বুজুর্গ, মই আৰু আপোনালোকে যিটো উদ্দেশ্য আল্লাহ পাক ৰব্বুল ইজ্জতে পঠিয়াইছে, তেতিয়ালৈকে সেই উদ্দেশ্য যদি আমি হাসিল কৰি লৈ যাব পাৰোঁ, আল্লাহৰ ওচৰত আমি কামিয়াবী হৈ যাব পাৰিম। কিন্তু মৃত্যুৰ পিছতে মোৰ আপোনাৰ মঞ্জিল হৈছে কবৰ। তো দোস্ত বুজুর্গ, যিটো কবৰত মোৰ আপোনাৰ সওয়াল জবাব আসান হৈ যায়, তো মাশাআল্লাহ আমি বাচি গ'লোঁ। আৰু যদি কবৰত মোৰ আপোনাৰ আসান সওয়াল জবাব আসান নহয়, তে মাশাআল্লাহ আমি ফাঁচি গ'লোঁ, কিয়ামতত আমি ফাঁচি গ'লোঁ। তো হালাকি দোস্ত বুজুর্গ, আল্লাহ তাবারক তাআলা কৈছে যে এজন ব্যক্তি কৈছে, আল্লাহ পাকে কৈছে এজন ব্যক্তি যদি 5 ওয়াক্ত নামাজ পঢ়ে, এজনৰ সৈতে আল্লাহ তাবাৰক তাআলা 5টা পুৰস্কাৰ দান কৰে। সুবহানাল্লাহ। কেইটা বস্তু দান কৰে? 5টা বস্তু দান কৰে। 1 নম্বৰ হৈছে ৰুজিৰ অভাৱ আল্লাহ পাকে দূৰ কৰি দিয়ে। সুবহানাল্লাহ। যে ৰুজিৰ কাৰণে মই আপুনি পেৰেচানি হৈ থাকোঁ, হাঁহে কৰি থাকোঁ, সেই ৰুজিৰ অভাৱ আল্লাহ পাকে দূৰ কৰি দিয়ে। তো মহতৰম দোস্ত বুজুৰ্গ, 2 নম্বৰ কৈছে কবৰ আজাব আল্লাহ পাকে মাফ কৰি দিব। 3 নম্বৰ সওয়াল জবাব আসান কৰি দিব। 4 নম্বৰ কৈছে ফুলচিৰাত বিদ্যুৎ বেগেৰে পাৰ কৰাব। কৈছে এতিয়া সুস্থ দিছে, তাত লাইট জ্বলিছে। তেতিয়া এজন ভাবিব যে মই ফুলচিৰাত কেনেকৈ পাৰ হ'লোঁ? 1500 বছৰৰ ৰাস্তা, 1500 বছৰৰ ৰাস্তা মই আপুনি কেনেকৈ পাৰ হ'লোঁ? মই আল্লাহ পাকে, মই যে শুনিছোঁ আলিমসকলে কৈছে যে 1500 বছৰৰ ৰাস্তা পাৰ হৈ যাব লাগিব, তাৰ চুলিতকৈ ধাৰ, খুৰুতকৈ ধাৰ, চুলিতকৈ মিহি, মই সেই ৰাস্তা কেতিয়া পাৰ হ'লোঁ? কৈছে তুমি চকুৰ বলহতে আল্লাহে পাৰ কৰাই দিলা। সুবহানাল্লাহ। আৰু হিচাপ নিকাচ আল্লাহ তাবাৰক তাআলা কৈছে মেহফুজ ৰাখিব বুলি কৈছে, আৰু হাতত আমুল নামা আল্লাহ পাকে দান কৰিব বুলি কৈছে। এই 5টা বস্তু যদি একেমৰ সৈতে আমি নামাজ আদায় কৰোঁ, আল্লাহ তাবাৰক তাআলা কৈছে 5টা বস্তু মোক আপোনাক দান কৰিব। তো মহতৰম দোস্ত বুজুৰ্গ, এই 5টা বস্তু যদি মই আপুনি হাসিল কৰিব লাগে, কি কৰিব লাগিব? আল্লাহৰ ইবাদত কৰিব লাগিব। আল্লাহৰ ইবাদত এনেকুৱা কৰিব লাগিব যে নামাজৰ খুজু আৰু খুশু আহিব লাগিব। নামাজ যদি খুশু আৰু খুশু নাহে, তেতিয়াহ'লে মোৰ নামাজ আল্লাহৰ ওচৰত কবুল হোৱা নাই।
মালিকুল মৌত ফিরিস্তার হয়েছে বাবারা জজা আছে আগের জান্নাত আছে আৰু মই আল্লাহ দেখিছোঁ আল্লাহ মোক দেখি আছে সেনেকুৱা ভাবলে নামাজ পঢ়িব লাগিব কৈছে নামাজ কোনে পঢ়িছিল হজৰত আলী ৰাদিয়াল্লাহু আনহু নামাজ পঢ়িছিল আৰু আমাৰ নামাজ এটা মছজিদে আমাৰ তো দোস্ত বুজুর্গ সেনেকুৱা নামাজৰ দ্বাৰা আল্লাহ পাকে কবর আজম মাফ কৰিব সেনেকুৱা নামাজৰ দ্বাৰা আল্লাহ পাকে আমাক জান্নাত দিব তো মাতারাম দোস্ত বুজুর্গ সেইকাৰণে নামাজৰ নিচিনা কি হ'ব লাগিব নামাজ হ'ব লাগিব কৈছে বাহিৰা জিন্দগী নামাজ অলপ আহি যায় নামাজত যেনেকুৱা লক্ষ্য কৰোঁ ৰাস্তাৰগুলো আমি সেনেকুৱা লক্ষ্য কৰিব লাগিব সিমানখিনি ইমান ওপৰত নাচাওঁ যাতে মই ধানৰ হাতৰা হয় সিমান তললৈ নাচাওঁ যাতে মই আনৰ লগত খুন্দা নাখাওঁ তো দোস্ত বুজুর্গ নামাজ অলপ গুণ যদি মই নামাজত আহি যায় বাহিৰা জিন্দগী আহি যায় তো মাতারাম দোস্ত মাফ কৰি কামিয়াবি হৈ যাম আৰু নামাজৰ নিচিনা নামাজ কৰিব লাগিব আল্লাহ তাবাৰক তাআলাই আমাৰ ওপৰত নামাজ আৰু আল্লাহ তাবাৰক তাআলাই যে উদ্দেশ্য লৈ আল্লাহ পাকে পঠিয়াইছে সেই উদ্দেশ্য আপনার আর মোর আল্লাহ পাকে যাতে কবুল করে আমিন তো মাতারাম দোস্ত বুজুর্গ এই কারণে আমার যেটু আখলাক আর মামলাত বাসারা এইটো বস্তু আমি যাতে বজাই রাখোঁ ডাঙরক সন্মান কৰা সৰুক মহাব্বত কৰা হুজুৰসকলক কদাৰ কৰা মা বাবাৰ খেদমত কৰা এইখিনি অৱস্থা আমাৰ মাজত থাকিব লাগিব যে মোৰ দ্বাৰাই যাতে আনৰ কষ্ট নহয় মোৰ দ্বাৰাই মোৰ নিজৰ হক ৰবা আনক মই সুবিধা কৰি দিওঁ মই গাড়ীখনত বেছি মানুহ আছোঁ মই নুঠো মই লাগে বেলেগ চাইডে যাওঁ মোৰ ভাইজানে গুচি যাওঁ সেই একৰণটো আমাৰ থাকিব লাগিব বুজি পাইছোঁ ভাই আমি যদি এখান তিনিজনে খানা খাওঁ কৈছে এক পিচ মাছ কৈছিল তেওঁ মোবাইলত তুমি হওয়া তেওঁ কৈছে তেওঁ হওয়া তেওঁ কৈছে তেওঁ হওয়া পিছতে লাষ্টৰ জনে কি কৈছে কৈছে নহয় দিয়া তুমি হওয়া কৈছে নহয় দিয়া তেওঁ নিশ্চয় কৰি দিব যেতিয়া বোলে মোৰ তাত দিছে মোৰ পিছে মই খাই যাওঁ সেইটো জুলুমি নহ'ব হয়নে নহয় আমি এক কাম কৰিব লাগিব মাছ পিচ 3 পিচ কৰি পেলাই আমি 3টা ভাগ কৰি কেনে খাব লাগিব তেতিয়া আমাৰ কি হ'ব আল্লাহৰ ওহি বৰকত আহি যাব খানা তো মাইকেল বস্তু ইনশাআল্লাহ আমার মানের সুরাতের পরে আহিব আমি প্রত্যেকটা কানুন আমি মাদ্রাসা মানি লম ইনশাআল্লাহ আমি মানিম তো ইনশাআল্লাহ যাতে আমি হুজুরসকলের যে কথা মানিম আর আল্লাহর নবীক মানা হব আল্লাহর নবীক মানা মানে আমি আল্লাহক মানা হল হয়নে নহয় সেইকাৰণে আমি হুজুৰসকলৰ কথা আহাৰে আহাৰে মানিম আৰু আহাৰে আহাৰে মানি আমি চলি যাম ইনশাআল্লাহ আমাৰ ইলমৰ তৰক্কি হ'ব আল্লাহৰ পৰা আল্লাহ পাকে আমাৰ জেহেনৰ দরজা খুলি দিব তো মাতারাম দোস্ত বুজুর্গ সেইকাৰণে মোৰ কোৱাৰ দৃষ্টি এটি আহিছিল তোমালোকে বেডৰ মাফ কৰিবা আৰু ইয়াৰ মধ্যে যি ভুল হৈছে ভুল ভ্ৰান্তি হৈছে তোমালোকে